সাংবাদিক বন্ধুসকলকে নমস্কাৰ জনাইছোঁ। 2026 চনৰ বিধানসভা নিৰ্বাচনত 18 নং বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা মই ৰাইজে আগবঢ়াই দিয়া হিচাপে মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। আৰু এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিত ভোটদাতাসকলৰ যিটো ৰায়, ইয়াত আমি বঙাইগাঁও বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱৰ্তন আৰু পৰিয়ালকেন্দ্ৰিক পৰিৱৰ্তনৰ বাবে আমি আগবাঢ়ি আহিছিলোঁ। ৰাইজে মোক তেনেকৈ নিৰ্দলীয় হিচাপে আগবঢ়াই দিছিল। তো দেখিলোঁ যে ৰাইজে যিটো জনমত দিলে, ইয়াত আমি যদি পৰাজয় হৈছোঁ তথাপিতো সুখী। আজি 40 বছৰৰ ৰাজনীতিত বঙাইগাঁৱত প্ৰতিপক্ষ হিচাপে কোনেও এনেকৈ থিয় হ'ব পৰা নাছিল। আৰু মই নিজস্বভাৱে বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন আৰু ৰাইজৰ দাবীত মই নিৰ্দলীয় হিচাপে থিয় হৈ আজি যিসকল ভোটাৰে আজি 32,095 জন ভোটাৰে মোক ভোটদান কৰি বঙাইগাঁৱৰ পৰিৱৰ্তন বিচাৰিছিল। আৰু এই ভোটাৰসকলক মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। লগতে আমি পৰিৱৰ্তন বিচাৰি যিহেতু ৰাজনীতি কৰিছিলোঁ, মোৰ মাত্ৰ 13 দিনীয়া ৰাজনীতি আছিল। আৰু 13 দিনীয়া প্ৰচাৰত মই এই 32,000 মানুহে যে মোক সমৰ্থন কৰি বঙাইগাঁৱৰ পৰিৱৰ্তন বিচাৰিছিল, তেওঁলোকক মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। লগতে বঙাইগাঁৱৰ উন্নয়ন বিচাৰি আমি যি আগবাঢ়িছিলোঁ, এই ক্ষেত্ৰত আমাৰ দীপ্তিময় চৌধুৰী মই বহুবলৈ মাতোঁ, তেখেতক মই জয়ৰ বাবে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। আৰু আশা কৰোঁ আমাৰ বঙাইগাঁওবাসী ৰাইজৰ যিবিলাক উন্নয়নমূলক কাম আছে, এই উন্নয়নমূলক কামসমূহ কৰি এই 5 বছৰ আমাৰ বঙাইগাঁৱৰ উন্নয়ন বিচাৰিছোঁ। আৰু ইয়াতে ৰাজনৈতিক প্ৰেক্ষাপটত ৰাজনৈতিক কৰিব গ'লে হয়তো কথাৰ কটাকটি হয়। আমিও তেনেকৈ নিজৰ যুঁজখনত আমি জয় হোৱাৰ কাৰণে বিভিন্ন কথা, বিভিন্ন সমাজৰ মাজত আমি বিভিন্ন কথা দাঙি ধৰিছোঁ। এইবিলাক ভুল ভ্ৰান্তি নধৰি বঙাইগাঁৱৰ উন্নয়নৰ কথা চিন্তা কৰিছোঁ। আৰু দীপ্তিময় চৌধুৰী বৌৱে আমি বঙাইগাঁওবাসী ৰাইজে আশা কৰা মতে উন্নয়ন হওক, বিভিন্ন দিশত উন্নয়ন কৰক, তাৰে কামনা কৰিছোঁ। আৰু মোৰ লগত যিসকল 32,095 প্ৰচলিত ভোটাৰ মোক সহযোগ কৰিছিল, তেওঁলোকৰ সুখে দুখে বিভিন্ন সময়ত মই তেওঁলোকৰ লগত থাকিম। আৰু পৰৱৰ্তী সময়ত আমি এই মানুহখিনিক লৈ, এই জনসাধাৰণক লৈ আমি আগবাঢ়ি যোৱাৰ এটা চেষ্টা কৰিম। ভৱিষ্যতে বঙাইগাঁৱত ৰাজনৈতিক পৰিৱৰ্তন আৰু পৰিয়ালকেন্দ্ৰিক পৰিৱৰ্তন হোৱাটো আমি কামনা কৰিছোঁ। আৰু পৰিৱৰ্তন ঘটাই বঙাইগাঁৱৰ উন্নয়নটো আমি সাধিছোঁ। সকলো ৰাইজে বিচাৰিছে যে উন্নয়ন হওক। আৰু উন্নয়নৰ ক্ষেত্ৰত আমি যদি কিবা আশা পাওঁ আমি মাত মাতি যাম। সেইকাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ যে বঙাইগাঁও উন্নয়ন হওক। আৰু বঙাইগাঁও উন্নয়ন কৰি আমি সকলো জাতি গোষ্ঠী ধৰ্ম সম্প্ৰদায়ৰ মানুহে মিলা প্ৰীতিৰে আমি এখন সমাজত বাস কৰি থাকিব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু মই এই নিৰ্বাচন যুঁজখনত আমাৰ আগবাঢ়ি যোৱাত যি ভুল ভ্ৰান্তি হৈছিল বা কিমান আমাৰ আশা আছিল, সেইকাৰণে আমি ৰাইজে বিচৰা মতে আমি সফল হ'ব নোৱাৰিলোঁ। তাৰ কাৰণে মোৰ যদি কিবা ভুল ভ্ৰান্তি আছিল, সকলোখিনি মই শুধৰাই লৈ আগতীয়াকৈ আমি অহা বঙাইগাঁও ৰাজনৈতিক প্ৰেক্ষাপটত আমি কেনেকৈ আগবঢ়াই যাব পাৰোঁ, সকলোৰে দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে আমি অসম চৰকাৰ, যিখন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ গভমেণ্ট হ'ব, সেই গভমেণ্টৰ মুখ্যমন্ত্ৰীজনক বা বিভিন্ন পৰ্যায়ৰ আমাৰ যিসকল MLA মন্ত্ৰী থাকিব, সকলোকে আমি এটা অনুৰোধ জনাইছোঁ যেন বঙাইগাঁৱৰ নামনি অসমৰ এখন চহৰ হিচাপে বঙাইগাঁৱত নজৰ দিয়ক। আৰু বঙাইগাঁৱৰ উন্নয়ন সদাৰ বাবে মই অসম চৰকাৰখনক বা মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ। এইখিনিয়ে মোৰ ক'ব লগা। হয় হয়, আমাক প্ৰথমে যেনেকৈ ৰাইজে
মানে এটা জনমত গঢ়ি আগবঢ়াই লৈ গৈছিল। কিন্তু আমি দেখিছোঁ যে ভোটৰ একদিন আগত আপোনালোকে আমাৰ সভাসমূহ দেখিছে যে হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছিল, আৰু আমি সেই আশামতে আমি এই ভোটৰ গণনাটো মানে আমি ধাৰণা কৰিছিলোঁ যে আমি ইমান ভোট পাম। কিন্তু দেখিছে ভোটৰ একদিন আগত পৰিৱৰ্তন হৈছে। আৰু বঙাইগাঁওবাসী ৰাইজে কি বুজি পালে, কি চিন্তা কৰিলে যে নাজানো, আমাৰ ক'ত কি আশা থাকিল যে উন্নয়নৰ কথা চিন্তা কৰি, পৰিৱৰ্তনৰ কথা চিন্তা কৰি আমি যি আগবাঢ়িছিলোঁ, এই তাতে আমাৰ কিবা ভুল হৈছে সম্ভৱতঃ। আৰু আমি সেই ভুলখিনি এতিয়া পৰৱৰ্তী সময়ত আমি কেনেকৈ শুধৰণি কৰিব পাৰোঁ, বা আমাৰ কি ভুল আছিল, এই ভুলবোৰ আমি কেনেকৈ বাছনি কৰি উলিয়াব পাৰোঁ, তাৰ ওপৰতে গুৰুত্ব দিব। এতিয়া জনামতে আমি 40 বছৰীয়া যিটো ৰাজত্বকাল, সেইটো মানে মানে সাধাৰণ নহয়। তাৰ ভিতৰতো আমি আজি 40 বছৰ ৰাজত্বকালত আমি যিটো যুঁজ দিছিলোঁ, এই যুঁজ দি পেলাই আমি 32,095টা ভোট পাইছোঁ। ৰাইজ আমাৰ লগত আছে, তাৰ কাৰণে আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হোৱাৰ পিছতো আজি ইমান 32,000 মানুহ আহি পেলাই আমাৰ লগত লগ হৈছে। এই 32,000 মানুহে ক'ৰ পৰা, যিটো বঙাইগাঁও বিধানসভা সমষ্টিৰে মানুহ। সেইটো কাৰণতে আমি বিৰোধী পক্ষ বুলি কোৱা নাই, যিটো NDA আছিল, হয়তো NDAত আমি ধাৰণা কৰা মতে এটা এনেধৰণৰ বাৰ্তা ৰাইজৰ মাজত দিছিল যে যদি নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিয়ে তেনেহ'লেতো যিবিলাক আমাৰ আঁচনি আছিল, এই আঁচনিসমূহ কৰ্তন হ'ব বুলি এটা প্ৰচাৰ চলাইছিল। আৰু বিশেষকৈ আমি পুৰুষতকৈ মহিলা ভোট আমি বেছি মানে আমি নাপালোঁ বুলিয়ে ক'ব পাৰি। আৰু মহিলাসকলৰ মাজতে আঁচনিসমূহ জড়িত হৈ আছে। সেইকাৰণে মহিলাখিনি হয়তো আতংক হৈ বা ভাবিলে যে এই আঁচনিসমূহ যদি আমাক লাগে তেনেহ'লে NDA লাগিব। আৰু NDA লগাৰ ভাৱতে হয়তো এওঁলোকে NDAৰ ফালে ভোট দিছিল, সেইটোৱে মোৰ এটা ধাৰণা হয়। আৰু কিছুমান এনেধৰণৰ চিন্তা আছিল যে চক্ৰধৰ দাস আৰু কংগ্ৰেছৰ মাজত যদি ভোট বিভাজন হয় বা কংগ্ৰেছৰ মাজত নহয়, NDA আৰু যিহেতু মই একচুৱেলি নিৰ্দলীয় হিচাপে থিয় হ'লে মোক বিজেপিয়ে সমৰ্থন দিছিল। আমাৰ ভোটসমূহ একচুৱেলি ভাগ হ'ব বুলি ভাবি শেষত ৰাইজে মানে NDAতে ভোট দিয়া বুলি মোৰ এটা ধাৰণা হৈছে। আৰু যিটো কাৰণত বাকী আমি বা দেখিছোঁ যে কংগ্ৰেছৰ ভোট বাঢ়া নাই, আগৰ তুলনাত ভোট বাঢ়া নাই। আমি জনামতে বিজেপি বুলি নহয়, আমাক সৰ্বসাধাৰণ ৰাইজ মানে কেনেকুৱা, আমাক এতিয়া বিজেপিৰ নেতা কৰ্মীক আমি দেখা পাইছিলোঁ। হয় হয়, গতিকে বিজেপিৰ পৰা কিবা এটা গ্ৰীণ ছিগনেল আছিল নেকি যে ইয়াতে আপুনি যিসকলে তেওঁলোকৰ কোনো আপত্তি নাই? গ্ৰীণ ছিগনেল বুলি নহয়, একচুৱেলি বঙাইগাঁও জনসাধাৰণে, বঙাইগাঁওবাসী ৰাইজে একচুৱেলি পৰিৱৰ্তন বিচাৰিছিল। এটা পৰিয়ালৰ নাই, তেনেকুৱা কোনো নাছিল। মোৰ একচুৱেলি বিজেপি নেতাসকলৰ লগত কাৰো লগত মোৰ যোগসূত্ৰ একেবাৰেই নাছিল, সকলোৱে জানে। মইতো একচুৱেলি নিজাববীয়াকৈ চেষ্টা কৰিছিলোঁ, আৰু সৰ্বসাধাৰণ ৰাইজে মোক একচুৱেলি আগবঢ়াই দিছিল। এতিয়া দলীয় হিচাপে নাছিল, কিন্তু দলীয় কৰ্মীও সকলোৱে NDA সমৰ্থন কৰা নাছিল কাৰণে বহু কৰ্মীয়ে আমাৰ লগত আহি পেলাই লগ হৈ কাম কৰিছিল। এতিয়া দলে বিবেচনা কৰিব, মানে যিহেতু মোৰ হাতত আজি 31,000 ভোটাৰ আছে। এই 31,000 ভোটাৰ একচুৱেলি বঙাইগাঁৱৰ বিধানসভা সমষ্টিৰে মানুহ। গতিকে তেওঁলোকক লৈ তেওঁলোকৰ দুখে সুখে, তেওঁলোকৰ বিপদে আপদে মই তেওঁলোকৰ লগত থিয় হ'ব লাগিব। কাৰণ মোকো তেওঁলোকে এৰি দিব খোজা নাই, আৰু ময়ো তেওঁলোকক এৰি দিব খোজা নাই। তো যিহেতু আমি একেলগে থাকি আমি বঙাইগাঁৱৰ পৰিৱৰ্তন বিচাৰিছিলোঁ, ভৱিষ্যতে আমি বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন বা পৰিয়ালকেন্দ্ৰিক পৰিৱৰ্তন এইটো বিচৰাটো এইটো আমি সদায় অব্যাহত থাকিব। চাওক, মই আগতো একচুৱেলি ৰাজনীতি যদি কৰিছিলোঁ, মই একদম সক্ৰিয়ভাৱে নাছিলোঁ। মোৰ ব্যৱসায়ৰ লগতে মই সামাজিক কৰ্মকৰ্তা হিচাপে মই ৰাইজৰ মাজত বেছি জনপ্ৰিয়। যেনেকৈ বঙাইগাঁৱত মই শিক্ষা ব্যৱস্থাটো উন্নয়নৰ কাৰণে ধুনীয়াকৈ লাগি আছোঁ, স্কুল এখন গঢ়িছোঁ। মই মোৰ কৰ্মৰ জৰিয়তে মই সামাজিক কৰ্মী হিচাপে মই কাম কৰি যাম, ৰাইজৰ মাজত থাকিম। আগে পিছে যেনেকৈ বিপদে আপদে সকলোৰ লগতে আছিলোঁ, এতিয়াও থাকিম।
আগত যিমান মানুহ আছিল মোৰ লগত এতিয়া আকৌ মোৰ মানুহ বাঢ়িছে, সংখ্যা বাঢ়িছে। গতিকে তেওঁলোকৰ লগতো সদায় মই সদভাৱনা ৰাখি সকলোৰে লগতে মিলা প্ৰীতি ৰাখি সকলোৰে দুখে সুখে বিপদে আপদে মই থিয় হ'ম সামাজিক কৰ্মী হিচাপে। আৰু ৰাজনৈতিক ক্ষেত্ৰখনত এতিয়া হৈছে কি মোক কেনেকৈ এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনত ৰাজনৈতিক নেতাসকলে মোক কেনেকৈ চাব, মোক এখন বেনাৰ লাগিব। মই যদি ৰাজনীতি কৰোঁ মোক ৰাজনীতি কৰাৰ কাৰণে মোক এখন বেনাৰ লাগিব। সেই বেনাৰখন এতিয়া মই ৰাইজে কেনেকৈ মোক আগবঢ়াই নিয়ে বা মই কেনেকৈ গ্ৰহণ কৰিম বা মোক এতিয়া যদি মই বিজেপিৰ পৰা মই পদ ত্যাগ কৰি আহিছোঁ, এতিয়া বিজেপিয়ে মোক কেনেকৈ চায় তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। ৰাইজৰ সিদ্ধান্ত মতে মই আগবাঢ়ি যাম। হয়।